আজি আমি মোটামুটি 250 মান জয়নিং হলো আৰু আমি ইউপিপিএলৰ পৰা বিপিএফ জয়নিং হোৱাৰ কাৰণ এইটোৱে যে আমি ইউপিপিএলৰ যেনেকা মানে আশা কৰিছিলো এনেকা আমি পোৱা নাই ৰাস্তা পদূলিও হোৱা নাই আৰু যে ঘৰ দিছে চৰকাৰে এইটো ঘৰৰ মানে ইনকমপ্লিট হৈ আছে কমপ্লিট কৰিব পৰা নাই বেনিফিচিয়াৰী টোটালি পইচাটো দি দিছে কিন্তু আজিলৈকে ঘৰ কমপ্লিট হোৱা নাই আজি বহুত আমাৰ মানুহ দুখীয়া দৰিদ্ৰ ঘৰ বনাব পৰা নাই এইটো ঘৰটো কমপ্লিট হ'ব লাগিছিল আজিলৈকে এইটো মানে কমপ্লিট হোৱা নাই ইনকমপ্লিট হৈ আছে এইটোৱে আশা যে আমাৰ বিপিএফ চৰকাৰে যদি আহিলে আমাৰ এই ঘৰগিটা যাতে কমপ্লিট হ'ব ভালদৰে আমাক সহায় কৰিব ৰাস্তা পদূলি যাতে আমাক দিব এইটোৱে আমাৰ আশা আছে ইপিপিএল চৰকাৰে কৈছিলে যোনটো আকৌ দুৰ্নীতি 17 বছৰে বিপিএফ কৰিলে কিন্তু আমি ইপিপিএল চৰকাৰ অহাৰ লগে লগে সব গোটেই ঠিক হৈ যাব পৰিৱৰ্তন হ'ব ঘৰে ঘৰে চাকৰি হ'ব বুলি কৈছিলে এইটো পাবলৈ সক্ষম হৈছে নেকি আপোনালোকে নহয় এইটো মিছা কথা হি যিমান কৈছে ইমান কৰিব পৰা নাই নকৰিৰ কথাটো বাদ দি ৰাস্তা পদূলি হোৱা নাই ঘৰ হোৱা নাই একো হোৱা নাই আমাৰ মানুহ একোৱে মানে সুবিধা পোৱা নাই আৰু যিখিনি যে পাবা বেনিফিচিয়াৰী পাব লাগে বা যেনেকৈ আপোনালোকৰ PMAY ঘৰ আৰু তাৰ বাহিৰে যিখিনি অৰুণোদয় স্কিম এইবিলাক গোটেইখিনি পাবলৈ সক্ষম হৈছে আপোনালোকৰ এৰিয়াত নহয় আমাৰ এলেকাত এইকেইটা পোৱাৰ সক্ষম হোৱাই নাই ঘৰৰ আহিছে কিন্তু বেনিফিচিয়াৰী টোটালি পইচা দি দিছে কিন্তু ঘৰ এতিয়াও ইনকমপ্লিট হৈ আছে মুন্ধনা মাৰা নাই দুৰা খিৰকি নাই ফ্ল'ৰ মাৰা নাই এনেকা হ'লে নচলিব এইটো এনে মিছা কথা কৈ আহিছে সবে মেম্বাৰ হতে এই টকা পইচাটো খাই আছে কিন্তু পাৰ্টিয়ে একো কৰিব পৰা নাই চৰকাৰৰ লগে দাবী আছে নেকি ষ্টেট চৰকাৰৰ লগে যে ঘৰতে ইনকমপ্লিট হৈ আছে এই ক্ষেত্ৰত আপোনালোকে এই মেছেজ কিবা দিব বিচাৰে নেকি নিউজৰ আমি এইটোৱে ক'ব বিচাৰিছোঁ ষ্টেট চৰকাৰক যে যি ঘৰগিটা ইনকমপ্লিট হৈ আছে এইটো যাতে কমপ্লিট কৰিবলৈ মানে সিহঁতক ক'ব লাগিব লাষ্টলি মই আপোনাক এটা প্ৰশ্ন কৰোঁ হয় কৈছিলে যে 17 বছৰ বিপিএফ একো কাম কৰা নাই ইপিপিএল কৈছিল পৰিৱৰ্তন আনিম কিন্তু আপোনালোকে যে ইপিপিএল এৰি অহা কাৰণটো উদ্দেশ্য কি মেইন 17 বছৰ ভিতৰত কাৰাপশ্যনে আছে বোলে বিপিএফে আমি বিপিএফ জানো আমি 17 বছৰ কাম কৰিছে কিন্তু বহুত ক্ষেত্ৰত কাম আগবাঢ়ি গৈছিল ৰাস্তা ঘাট দলং যিমান ঘৰ এতিয়া যোনটো আমি ঘৰ পাইছোঁ এইটো বিপিএফৰ কৰা কিন্তু ইউপিপিএলে এতিয়ালৈকে একো কৰিব পৰা নাই